নমস্কাৰ আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম এতিয়া দেশৰ সৰ্বত্ৰে আৱাজ উঠিছে ভূত চুৰ গাদী চুৰ দেশবাসীৰ সন্মুখত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তন্নতন্নকৈ উলঙাই দিলে দেশৰ নিৰ্বাচন আয়োগৰ ভূত চুৰিৰ জিয়া প্ৰমাণ ইপিনে ৰাহুল গান্ধীৰ ঊৰ্ধ্বমুখী জনপ্ৰিয়তাত কম্পমান মোদী চৰকাৰ राहुल गांधी एक स्लोगानते ही कॉपी उठी समग्र भारत। शाम को हमारी मीटिंग होती है, आप देखिए चारों ओर देखिए, इन्होंने लाइटें ऑफ कर दी हैं। आप अपने फोन की सारी लाइट ऑन करो, सारी की सारी फोन की लाइट ऑन करो, सारी ऑन करो। ये जो है, ये जो लाइट है, ये आपके वोट जैसी है, ठीक है। ये आपके पास एक है, ये हिंदुस्तान का संविधान हम सबको एक वोट देता है, दो नहीं देता। किसी जात को, किसी धर्म को, किसी आदमी को, किसी औरत को दो नहीं देता, एक देता है, सबको एक देता है। वोट चोरी अंबेडकर जी के संविधान पर आक्रमण है और हम इस संविधान पर किसी को आक्रमण नहीं करने देंगे। सुन लीजिए नरेंद्र मोदी, सुन लीजिए, आक्रमण नहीं होगा। बिहार में एक वोट चोरी नहीं होने देंगे। वोट चोरी होने दोगे? वोट चोरी होने दोगे? और जोर से, वोट चोरी होने दोगे? এতিয়া ভোট চুৰ খেদিবলৈ ৰাজপথত জনতাৰ লানি নিচিগা হোট কিন্তু এই খবৰবোৰ নাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সৌহিদিনা বিহাৰত নৰেন্দ্ৰ মোদীৰ সমৰ্থনকাৰী জেডিইউ বিধায়কক প্ৰভিত ৰাইজে ৰাস্তাই ৰাস্তাই দৌৰালে ঘটনা নিয়ন্ত্ৰণ কৰি মন্ত্ৰীক প্ৰাণে বচাবলৈ পুলিচৰ আইজি পৰ্যন্ত আহিল কিন্তু খবৰ নিদিয়ে নেশ্যনেল মিডিয়াৰ অসমতো এতিয়া জনতা জাগিছে বিজেপি হাতাউত জপিয়াই পৰিছে লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈ ওপেন ডিক্লেয়াৰ অহা 2026ত যুঁজ এখন হ'ব এই যুঁজ দিছপুৰৰ পৰা জোনাইলৈকে হ'ব কংগ্ৰেছেই যুঁজিব আৰু জিকিব পিছে এই যুঁজখন কাৰ বিৰুদ্ধে হ'ব আপুনি জানে না কাক ৰণত পেলাবলৈ এইবাৰ সাজু হৈছে কংগ্ৰেছ এই সন্দৰ্ভত ব্যাখ্যা কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ধেমাজি জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সহযোগত জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত সিমেন্ট চাপৰি বিহুথলীত ভোটৰ অধিকাৰৰ যুৱ সন্মিলন সন্দৰ্ভত আয়োজিত এখন সভাত এই বিষয়ে মন্তব্য কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শকুনি মামা আখ্যা দি কয় কংগ্ৰেছে কেতিয়াও সংঘাত নিবিচাৰে অসমত কংগ্ৰেছে সদায় শান্তি সম্প্ৰীতি স্থাপন কৰিব বিচাৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে অসমত যিমান চৰকাৰী কৰ্মচাৰী আছে সকলোকে সময়তে দৰমহা পোৱাৰ সুবিধা কৰিব আমাৰ এসপি হ'ব এই গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি আৰম্ভ কৰিম আমাৰ এসপি হ'ব এই ল'ৰা ছোৱালীক বন্দুক দিয়াতকৈ আমি তেওঁলোকক কলেজে দি বাহিৰত পঢ়িবলৈ আমি সুবিধা প্ৰদান কৰিম আমাৰ এসপি হ'ব এই সিন্ডিকেট কৰা মানুহক সহায় কৰাতকৈ আমি আমাৰ যিমান চৰকাৰী কৰ্মচাৰীসকল আছে তেখেতে সময়মতে দৰমহা পায় আমি তেওঁলোকক আমি সহায় কৰিম তেওঁ আৰু কয় যে কংগ্ৰেছৰ এসপি হ'ব কোনো মন্ত্ৰীয়ে পৰিবাৰৰ নামত চৰকাৰী আঁচনি ল'ব নোৱাৰিব গাঁৱৰ ভিতৰৰ মদৰ দোকান বন্ধ কৰি চৰকাৰী স্কুল স্থাপন কৰিব ল'ৰা ছোৱালীক বন্দুক দিয়াতকৈ জলপানী প্ৰদান কৰি বাহিৰত পঢ়াৰ সুবিধা কৰিব কোনো কংগ্ৰেছ নেতাই দিছপুৰৰ ডাঙৰ ঠিকাদাৰক কাম দিয়াতকৈ স্থানীয় জোনাই ধেমাজিৰ ঠিকাদাৰক কাম দিয়া হ'ব সাংবাদিকসকলক সুৰক্ষা প্ৰদান কৰা হ'ব সভাপতি গৌৰৱ গগৈয়ে পুনৰ কয় কংগ্ৰেছ চৰকাৰে সৰু মানুহৰ বাবে কাম কৰি যাব ডাঙৰ মানুহৰ বাবে নহয় আমি ডাঙৰ ঠিকাদাৰক মৰম কৰাতকৈ স্থানীয় সৰু ঠিকাদাৰক মৰম কৰিম কোম্পানীক মৰম কৰাতকৈ স্থানীয় উদ্যোক্তাক মৰম কৰিম সুস্থ পৰিৱেশৰ সৃষ্টি কৰিম বিজেপি চৰকাৰৰ দিনত মূল্য বৃদ্ধি হ'ল বসুন্ধৰাৰ পৰা লাভ একো নহল বিজেপি নেতাসকল এতিয়া 100 বিঘাৰ মালিক ভোট চুৰি কৰিছে বিজেপিৰ মন্ত্ৰীয়ে চৰকাৰী অনুদান লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ তো ফ্লপ যেতিয়া তেওঁলোকৰ মিছা কথা লুকাবলৈ বাৰম্বাৰ মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় হিমন্ত বিশ্ব শৰ্মা আজি কোটি টকাৰ মালিক পুত্ৰৰ নামত অগাধ সম্পত্তি কোম্পানী চেনেল সকলো গঢ়ি লৈছে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকৰ মাটি কাঢ়ি আদানী আম্বানীক বিক্ৰী কৰিছে চিলাপথাৰত বঙালী কোকৰাঝাৰত বড়ো মানুহক উচ্ছেদ কৰিছে দুখীয়া মানুহে ন্যায় বিচাৰি আহোঁতে অহংকাৰী হিমন্ত বিশ্ব শৰ্মাই পুলিচ গুণ্ডা বাহিনী লগাই মাৰপিট কৰিছে আজি তাৰিখত বৰ্তমান চৰকাৰ সকলোকে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি যি
তেওঁলোকে বিজেপি দলৰ নেতাসকল তেওঁলোকে যিদৰে মাটি বেদখল কৰিছে তাত একো কাম কৰা নাই। তেওঁলোকৰ পৰিবাৰে কেনেদৰে ৱাইল্ড লাইফ কৰিডৰ ৰিজৰ্ট বনালে তাত একো SOP নাই। তেওঁলোকৰ পালি নেতাসকলে কেনেদৰে PGR VGR মাটি দখল কৰিছে তাত কোনো ধৰণৰ SOP নাই। তেওঁলোকৰ OSDবোৰ কেনেদৰে উত্তৰ গুৱাহাটীত শ বিঘা মাটি কিনিছে তাত কোনো SOP নাই। তো এইখন বিজেপি চৰকাৰ দুখীয়া মানুহক আজি তেওঁলোকৰ ঘৰ ভাঙিছে, কিন্তু নিজৰ নেতা পালি নেতা পৰিবাৰৰ নামত শ বিঘাৰ মাটি সম্পত্তি যে এই ধৰণৰ ৰাজনীতি চলাই আছে, ৰাইজে চাই আছে। তেওঁলোকৰ নিজৰ ওপৰত কোনো নিয়ম মানি ৰখা নাই, তেওঁলোকৰ কাৰণে কোনো নিয়ম নাই, কোনো SOP নাই। য'তে ত'তে বাগান খুলিব পাৰে, য'তে ত'তে ৰিজৰ্ট বনাব পাৰে, য'তে ত'তে PGR VGR মাটি দখল কৰিব পাৰে, চৰকাৰী মাটিত নিজৰ কাৰ্যালয় বনাব পাৰে, প্ৰাইভেট স্কুল বনাব পাৰে। এই ধৰণৰ যে আজি এটা জংগল ৰাজ চলি আছে, দুখীয়া মানুহৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, তাৰ বিৰুদ্ধে এটা সঠিক আমি নীতি আগন্তুক দিনত আমি সৃষ্টি কৰিম। কংগ্ৰেছে অসমৰ জনসাধাৰণৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ অনাগত দিনত চৰকাৰ গঠন কৰিব বুলি দাবী কৰি গগৈয়ে কয় যে আজি হিমন্ত বিশ্ব শৰ্মা শংকিত হৈছে। পূৰ্বৰ কংগ্ৰেছৰ দিনৰ জনসাধাৰণৰ সকলো সুবিধা কাঢ়ি আজি বিজেপি চৰকাৰে যুৱচামক বন্দুক দিব বিচাৰিছে। বিজেপি চৰকাৰে স্কুল বন্ধ কৰি মদৰ দোকান আৰম্ভ কৰিছে। অহা 2026ত যুঁজ এখন হ'ব। এই যুঁজ দিছপুৰৰ পৰা জোনাইলৈকে হ'ব। কংগ্ৰেছে যুঁজিব আৰু জিকিব। সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক জিতেন্দ্ৰ সিঙে কয়, বিজেপি চৰকাৰ ভোট চোৰ, গাদী চোৰ, আমাৰ ভোটৰ অধিকাৰ কাঢ়ি লৈছে। ভাৰতৰ নিৰ্বাচনী আয়োগে মৰা মানুহক জীৱিত কৰিছে আৰু জীৱিত মানুহক মৃত বনাই ভোটৰ খেলিমেলি সৃষ্টি কৰিছে। গতিকে আমি সজাগ হ'ব লাগিব। ভোট আমাৰ অধিকাৰ। ভাৰতৰ নিৰ্বাচন আয়োগে বিজেপিৰ কাৰ্যকৰ্তা হিচাপে কাম কৰি আহিছে। राहुल गांधी तथ्य आकारे राइजर आगत दांगी धरिছে। शाम को हमारी मीटिंग होती है। आप देखिए चारों ओर देखिए, इन्होंने लाइटें ऑफ कर दी हैं। आप अपने फोन की सारी लाइट ऑन करो, सारी की सारी फोन की लाइट ऑन करो, सारी ऑन करो। ये जो है, ये जो लाइट है, ये आपके वोट जैसी है, ठीक है। ये आपके पास एक है। ये हिंदुस्तान का संविधान हम सबको एक वोट देता है, दो नहीं देता। किसी जात को, किसी धर्म को, किसी आदमी को, किसी औरत को दो नहीं देता, एक देता है, सबको एक देता है। वोट चोरी अंबेडकर जी के संविधान पर आक्रमण है और हम इस संविधान पर किसी को आक्रमण नहीं करने देंगे। सुन लीजिए नरेंद्र मोदी, सुन लीजिए, आक्रमण नहीं होगा। बिहार में एक वोट चोरी नहीं होने देंगे। वोट चोरी होने दोगे? वोट चोरी होने दोगे? और जोर से, वोट चोरी होने दोगे? ভোটৰ অধিকাৰৰ যুৱ সন্মিলন সন্দৰ্ভত আয়োজিত এই সভাত কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন দলৰ 2 শতাধিক কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। সভাত উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম মজুমদাৰ, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক বিকাশ উপাধ্যায়, প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু, প্ৰাক্তন সাংসদ ৰাণী নৰহ আদি। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।